প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক নাইবা হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত বহাৰ 1 মিনিট আগত হ'লেও এই ভিডিঅ'টো চাব লাগিব কাৰণ এই ভিডিঅ'টো চোৱাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে একেবাৰে নজনা প্ৰশ্নৰ উত্তৰ লিখি থৈ আহিব পাৰিব আৰু তাতে নম্বৰো পাব। ডিয়াৰ ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। তোমালোকে যেতিয়া মেট্ৰিক নাইবা হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত বহিবা আৰু তোমালোকৰ হাতত যেতিয়া প্ৰশ্ন কাকত আহিব, প্ৰথমতে সেই প্ৰশ্ন কাকতখন এবাৰ ৰিডিং পঢ়িবা আৰু সেই প্ৰশ্ন কাকত পঢ়িবলৈ তোমালোকক সময় দিয়া হ'ব। সেই সময়ৰ ভিতৰত সম্পূৰ্ণ প্ৰশ্ন কাকতখন পঢ়িবা আৰু তাৰ পিছত যিবোৰ প্ৰশ্নৰ উত্তৰ একেবাৰে শুদ্ধকৈ জানা, যিবোৰ প্ৰশ্নৰ উত্তৰ লিখিলে কোনো টিচাৰে নম্বৰ কাটিব নোৱাৰে, সেই এনচাৰবোৰ এনচাৰ শ্বীটৰ একেবাৰে আগত লিখিবা আৰু চিৰিয়েল লিখিবলৈ চেষ্টা কৰিবা। যেনেকৈ কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 এনেকৈ চিৰিয়েল লিখিবলৈ চেষ্টা কৰিবা। তাৰপিছত যিবোৰ প্ৰশ্নৰ উত্তৰ অলপ ডাউট আছে, মানে য'ত নম্বৰ কটাৰ সম্ভাৱনা আছে, সেইবোৰ প্ৰশ্নৰ উত্তৰ তাৰ পিছত লিখিবা আৰু এনচাৰ শ্বীটৰ একেবাৰে লাষ্টত একেবাৰে নোৱাৰা আননন প্ৰশ্নৰ উত্তৰ লিখিবলৈ চেষ্টা কৰিবা। এনচাৰ শ্বীটৰ একেবাৰে প্ৰথম ভাগত একেবাৰে শুদ্ধ এনচাৰবোৰ লিখিবা আৰু তাৰ পিছত যিবোৰ প্ৰশ্নৰ উত্তৰ অলপ ডাউট আছে সেইবোৰ লিখিবা আৰু এনচাৰ শ্বীটৰ একেবাৰে লাষ্টৰ ফালে একেবাৰে নজনা প্ৰশ্নৰ উত্তৰ ভুল শুদ্ধ কিবা কিবি লিখি থৈ আহিবা। ধৰি লোৱা যে এই লেটাৰ টু গড এই লেচনৰ পৰা কিবা এটা প্ৰশ্ন আহিছে, কিন্তু তুমি সেই প্ৰশ্নটো ধৰিব পৰা নাই যে কি লিখিবা। তুমি সেই এই লেটাৰ টু গডৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখি থৈ আহিবা, যিটো তোমাৰ মনত পৰে, যিটো অলপ ৰিলেটিভ আছে, সেই প্ৰশ্নৰ উত্তৰ লিখি থৈ আহিবা, তথাপিও নম্বৰ পাবা। বহুতে এতিয়া ক'ব পাৰে যে ভুলকৈ লিখিলেও নম্বৰ দিয়ে নেকি? হয়, ভুলকৈ লিখিলেও কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে নম্বৰ পায়। তোমালোকে যদি এই মেট্ৰিক নাইবা হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচৰা, তেতিয়াহ'লে একেবাৰে লাষ্টত এনেকৈ ভুল শুদ্ধ লিখি থৈ আহিবা, তথাপিও নম্বৰ পাবা।